ধনী হোৱাটো পাপনে? আমি আমাৰ ধন সম্পত্তি কেনেদৰে ব্যৱহাৰ কৰা উচিত? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা।
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ জাকুবৰ পত্ৰ নামৰ পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জাকুব পুস্তকখনৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম আমি যদি কাৰোবাক প্ৰেম কৰো তেনেহলে আমি তেওঁৰ ক্ষেত্ৰত ঈৰ্ষাপৰায়ণ হৈ পৰো যেতিয়া আমি কিবা এটা বাপ নাপালে বা আমাৰ হলনি আন কাৰোবাক নিৰ্বাচন কৰিলে ঈৰ্ষাত জ্বলি পৰি থাকিব ধৰো তেনেহলে হেইটো বেয়া অৰ্থত ঈৰ্ষাপৰায়ণ হোৱা হ'ব এনেকুৱা ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবৰ বাবে আমি ঈশ্বৰৰ কাষ চাপিবলৈ শিকিব লাগে যদি আমি কিবা ভাল কাম কৰা উচিত বুলি জানো যদি আমি কোনো এটা পৰিস্থিতিত কোনো এজন লোকক কিবা এটা উপকাৰ কৰা উচিত বুলি জানো কিন্তু তেনে কামটো কৰা উচিত বুলি জানিও যদি নকৰো তেনেহলে আমাৰ পাপ হয় বুলি অতি স্পষ্টভাৱে আমাক কোৱা হৈছে আমাৰ জীৱনটো ছুটি আৰু এই ছুটি জীৱনটো আমি কাজিয়া পেচাল হিংসা ঈৰ্ষা আদিৰ মাজত সময় কটাই নষ্ট কৰা উচিত নহয় এইবোৰে আমাৰ জীৱনটো নষ্টহে কৰি পেলায় আমি প্ৰভু যীশুৰ ওচৰ চাপি আহি এই সকলো দুৰ্বলতা স্বীকাৰ কৰি তাৰ বাবে ক্ষমা বিচাৰি তেওঁ বিচৰা ধৰণে জীয়াই থাকিবলৈ শিকা উচিত জাকুবে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই অন্যায় অবিচাৰ আদিৰে ভৰা জগতখনত কেনেদৰে জীয়াই থাকিব লাগে সেই কথা সকলো ফালে শোষণ দমন আদি চলি থকা সমাজ এখনত খ্ৰীষ্টীয় বিশ্বাসী এজনৰ আচৰণ আৰু মনোবৃত্তি কেনেকুৱা হ'ব লাগে সেই বিষয়ে কৈছে এসময়ৰ ৰুমিয়া সমাজখন আমাৰ আজিৰ সমাজৰ নিচিনা নাছিল তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি সম্পূৰ্ণ বেলেগ আছিল সেই সময়ত মধ্যবিত্ত শ্ৰেণী নাছিল ধনীবোৰ অতি ধনী আৰু দুখীয়াবোৰ অতিশয় দুখীয়া আছিল সেই সময়ৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বেছিভাগে অতি দুখীয়া আৰু দাসবোৰৰ মাজৰ পৰা আহিছিল আজিৰ দৰে কোনো ডাঙৰ ডাঙৰ গীৰ্জাঘৰো নাছিল জাকুবে ধন সম্পত্তিৰ প্ৰশংসা কৰা নাই ধন সম্পত্তি বেয়া বুলিও কোৱা নাই ধন সম্পত্তি অনৈতিকো নহয় নৈতিকো নহয় বাইবেলত ধন সম্পত্তিক বেয়া বুলি কোৱা নাই কিন্তু ধন সম্পত্তিৰ প্ৰতি আমাৰ মনোভাৱটো কেনেকুৱা হ'ব লাগে হেইটোতহে জোৰ দিছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু আহক আমি এতিয়া জাকুবৰ পত্ৰৰ 5 নম্বৰ অধ্যায়ৰ আলোচনাৰ বাবে আগবাঢ়ো এই অধ্যায়টো আলোচনা কৰোঁতে আমি মনত ৰখা উচিত যে জাকুবে আচলতে ধনী শ্ৰেণীক গালি পৰা নাই ধন সম্পত্তি অনৈতিক বস্তু নহয় অৱশ্যে ধন সম্পত্তি নৈতিক বস্তুও নহয় ধন সম্পত্তিৰ আচলতে নৈতিকতাৰ বিচাৰ কৰিব নোৱাৰি বাইবেলে আচলতে ধন সম্পত্তি বেয়া বুলিও কোৱা নাই আৰু ভাল বুলিও কোৱা নাই বহুতো মানুহে ধন সম্পত্তি বেয়া বুলি ভাবি থাকে কিন্তু বাইবেলত আচলতে কি কৈছে আমি চাওঁচোন ধনৰ লোভেই সকলো মন্দৰ মূল তালৈ আকাংক্ষা কৰি কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনা ৰূপ হলাৰে নিজকেই খালিলে প্ৰথম তিমথিয় 6 নম্বৰ অধ্যায়ৰ 9 আৰু 10 নম্বৰ পদ অৰ্থাৎ সমস্যাটো কাগজৰ নোটখনত নাথাকে সমস্যাটো থাকে মানুহৰ মনত মানুহৰ হৃদয়ত ধন সম্পত্তিৰ প্ৰতি থকা লোভটোহে সকলো মন্দতাৰ মূল সকলো বেয়াৰ মূল জাকুবে মানুহবোৰ ধনী হোৱাৰ বাবে সমালোচনা কৰা নাছিল কিন্তু ধন সম্পত্তিৰ প্ৰতি তেওঁলোকৰ যিটো মনোভাৱ সেই ভুল মনোভাৱটোৰ কাৰণেহে তেওঁ মানুহক সমালোচনা কৰিছিল তেওঁলোকে কি ধৰণেৰে সেই ধন আহৰণ কৰিছিল আৰু সেই ধন কেনেকৈ তেওঁলোকে ব্যৱহাৰ কৰিছিল সেইটোহে তেওঁ আঙুলিয়াই দিছিল ধন সম্পত্তি সম্বন্ধে প্ৰভু যীশু খ্ৰীষ্টয়ো বহুখিনি কথাই কৈছে তেওঁ দিয়া 3টা দৃষ্টান্ত আমি চাব খুজিছোঁ
জাকুবে ইয়াত লিখা কথাবোৰ বুজি পোৱাত আমাৰ সহায় হ'বৰ কাৰণে। লোকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 19ৰ পৰা 31 নম্বৰ পদলৈকে যদি আমি পঢ়োঁ, আকৌ কৈ দিছোঁ পদকেইটা। লোকে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদৰ পৰা 31 নম্বৰ পদলৈকে আমি যদি পঢ়োঁ, তাত আমি এজন অতি দুখীয়া মানুহ লাজাৰ আৰু এজন ধনী মানুহৰ বিষয়ে পঢ়িবলৈ পাওঁ। ধনী মানুহজনে কেনেকৈ ধনৰ ব্যৱহাৰ কৰিছিল সেই বিষয়েহে আচলতে এই দৃষ্টান্তটো। সেই ধনী মানুহজনে জীৱনটো কেৱল উপভোগ কৰিছিল। সেই লাজাৰ নামৰ ভিক্ষাৰীজন তেওঁৰ দুৱাৰমুখত আছিল। তেওঁক বাৰু কোনে তাত ৰাখিছিল আমি নাজানো। কিন্তু সেই ভিক্ষাৰী মানুহজনৰ বাবে সেই ধনী মানুহজনৰ অলপ দায়িত্ব আছিল। ধনী মানুহজনে তেওঁৰ মেজৰ পৰা মাটিত পৰা বস্তু তুলি খাবলৈ দুখীয়া মানুহজনক অনুমতি দিছিল। কুকুৰে সেই দুখীয়া ভিক্ষাৰী মানুহজনৰ গাৰ ঘাঁবোৰ চেলেকিছিল আৰু ধনী মানুহজনে পেট ভৰাই ভৰাই খাইছিল। কিন্তু মৃত্যুৰ পাছত সেই দুখীয়া মানুহজন অব্ৰাহামৰ কোলালৈ গ'ল আৰু ধনী মানুহজন গ'ল নৰকলৈ। ঈশ্বৰে এই মানুহ দুজনৰ জীৱন এনেদৰেই বিচাৰ কৰিলে। লোকে লিখা শুভবাৰ্তাক 12 নম্বৰ অধ্যায়ত প্ৰভু যীশুখ্ৰীষ্টই ধনী মানুহৰ বিষয়ে আন এটা দৃষ্টান্ত দিছিল। এই ধনী মানুহজনে খুব ডাঙৰ ভঁৰাল সাজিছিল আৰু ডাঙৰ ভঁৰাল সাজিবলৈ পৰিকল্পনা কৰিছিল। কিন্তু ডাঙৰকৈ সজাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল। প্ৰভু যীশুৱে এই মানুহজন ধনী হোৱাৰ বাবে দোষী কৰা নাই, কিন্তু সেই মানুহজনে ধন কেৱল সাঁচিছিল। একেবাৰে বুঢ়া কাললৈকে বাচি থাকিব পাৰিম বুলি ভাবিছিল, কিন্তু অনন্ত জীৱনৰ কথা ভবা নাছিল। কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টই তেওঁক মূৰ্খ বুলি কৈছে। সেই মানুহজন মূৰ্খ বুলি কৈছে। আচলতে সেই মানুহজন লোভীতকৈও অধিক আছিল। তেওঁ স্বাৰ্থপৰ আছিল। তেওঁ কেৱল নিজৰ কাৰণেই ধন সাঁচিছিল, আৰু সেইটো এক প্ৰকাৰ প্ৰতিমা পূজা। আমাক বাইবেলত কোৱা হৈছে যে লোভটো এক প্ৰকাৰ প্ৰতিমা পূজা। লোভ মানে বস্তুৰ বা সা সম্পত্তিৰ উপাসনা কৰা, কিন্তু স্বাৰ্থপৰতা মানে নিজক উপাসনা কৰা। যোহনে লিখা শুভবাৰ্তা 15 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পঢ়ি দিছোঁ। ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল। যিজন মোত থাকে আৰু ময়ো যিজনত থাকোঁ, সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। এয়া প্ৰভু যীশুৱে কোৱা কথা। ধন সম্পত্তিৰ বিষয়ে প্ৰভু যীশুৱে দিয়া তৃতীয়টো দৃষ্টান্ত হ'ল এজন অসাধু ঘৰগিৰিৰ বিষয়ে। আমি তাৰ পৰা এই কথাই শিকোঁ যে আমি কেৱল কেনেকৈ ধন উপাৰ্জন কৰোঁ তাৰ বাবেই নহয়, কিন্তু কেনেকৈ আমি ধন খৰচ কৰোঁ তাৰ বাবেও ঈশ্বৰে আমাক দোষী কৰিব। আমি জাকুবৰ পত্ৰত লিখা কথাখিনি আলোচনা কৰাৰ আগতে আৰু এটা কথা চাই লোৱাটো ভাল হ'ব। ইয়াত বাৰু জাকুবে যি ধনী লোকসকলক দোষী কৰিছে, তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী হয় নে নহয়? তেওঁলোক ধৰ্মপৰায়ণ ধনী নে অধাৰ্মিক ধনী? এই বিষয়ে ব্যাখ্যাকাৰসকলৰ মাজত অলপ মতৰ অমিল আছে। কিন্তু আমি হ'লে ভাবোঁ যে যিসকল ধনী লোকৰ কথা ইয়াত জাকুবে বুজাইছে, তেওঁলোক আছিল ঈশ্বৰত বিশ্বাস নকৰা ধনী লোক। জাকুবে বাৰু খ্ৰীষ্টীয় বিশ্বাসীসকলক ক'বলৈ এৰি ঈশ্বৰত বিশ্বাস নকৰা লোকসকলক কিয় ক'ব ধৰিছে? আচলতে এইখিনি কথা বিশ্বাস নকৰাসকলৰ উদ্দেশ্যে কৈ জাকুবে খ্ৰীষ্টীয় বিশ্বাসীসকলক এইটো কৈছে যে তেওঁলোক এখন ঈশ্বৰ বিশ্বাসহীন জগতত বাস কৰে। যি জগতত ঈশ্বৰক ভয় নকৰা ধনীসকলে তেওঁলোকৰ ওপৰত নানা ধৰণৰ কষ্ট জাপি দিব, তেওঁলোকক দমন কৰিব, শোষণ কৰিব, অত্যাচাৰ কৰিব। প্ৰভু যীশুৱে এষাৰ কথা কৈছিল। কি কৈছিল আমি চাওঁ হওক। যোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদত পাঠ কৰি দিছোঁ। তোমালোকে মোত যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা,
ময়েই জগতক জয় কৰিলোঁ। যোহন 16:33। এনেকুৱা পৰিস্থিতিত বিশ্বাসী লোকসকলে ধৈৰ্য ধৰিব লাগিব, কাৰণ ঈশ্বৰে তেওঁত বিশ্বাস নকৰা সেই ধনী লোকসকলক এই পৃথিৱীত নহ'লেও ভৱিষ্যতে প্ৰাপ্য শাস্তি দিবই। এই কথাটো 6 নম্বৰ পদৰ কথাখিনিৰ মাজত স্পষ্ট দেখা যায়। তোমালোকে ধাৰ্মিকক দোষী কৰি বধ কৰিলা। এই ধনী মানুহবিলাকৰ কাৰ্য ঈশ্বৰে গৰিহণা দিছে আৰু তেওঁ তোমালোকক প্ৰতিৰোধ নকৰে, অৰ্থাৎ ঈশ্বৰে তেনে ঘটিবলৈ এৰি দিয়ে বুলি জানিবলৈ দিছে। কিন্তু এদিন তেওঁবিলাকৰ বিচাৰ কৰিব। দুষ্ট লোকৰ উন্নতি হোৱা দেখি দাউদে মনত বৰ আঘাত পাইছিল, বৰ অশান্তি লাভ কৰিছিল। আমি গীতমালা 37 নম্বৰ গীতৰ 35 আৰু 36 নম্বৰ পদ দুটা পঢ়ি চাওঁ। তাত দাউদৰ মনৰ ভাৱ আমি দেখিবলৈ পাম। গীতমালা 37 নম্বৰ গীতৰ 35 আৰু 36 পদ। মই দুষ্টক মহাবলৱান হোৱা আৰু উৎপত্তিৰ ঠাইত জকমকীয়া হোৱা গছৰ নিচিনাকৈ বাঢ়ি যোৱা দেখিলোঁ। কিন্তু এজন তাৰ ওচৰেদি গ'লত চোৱা, সি নাইকিয়া হ'ল। এনেকি মই তাক বিচাৰিলোঁ, কিন্তু তাক পোৱা নগ'ল। আৰু তাৰ আগে আগে দাউদে জাকুবে দিয়াৰ নিচিনা উপদেশেই দিছে। গীতমালা 37 নম্বৰ গীতৰ 7 নম্বৰ পদটো পঢ়ি চাওঁ। জিহুৱাৰ আগত শান্তভাৱে থাকি তেওঁলৈ অপেক্ষা কৰা। যি মানুহ নিজ পথত কৃতকাৰ্য হয় তাৰ বিষয়ে বেজাৰ নাপাবা। যেয়ে নিজ কুকল্পনা সিদ্ধ কৰে তালৈ তুমি অসন্তুষ্ট নহবা। এইটো অতি গুৰুত্বপূৰ্ণ উক্তি আৰু তেওঁ ঈশ্বৰত বিশ্বাস নৰখা ধনী লোকৰ কথা কৈছে। দাউদৰ মনত অশান্তি লাগিছিল অসৎ বা অধাৰ্মিক লোকবিলাকে ধনী হোৱা বা উন্নতি কৰা দেখি। কিন্তু যেতিয়া উপযুক্ত সময়ত ঈশ্বৰে সেই দুষ্ট লোকবিলাকৰ প্ৰাপ্য শাস্তি দিব বুলি বুজিলে, তেতিয়া মনৰ সেই অশান্তি তেওঁৰ দূৰ হৈছিল। এতিয়া আমি পাঠ কৰি দিব খুজিছোঁ জাকুব 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিছোঁ। এতিয়া চোৱাচোন, হে ধনৱন্ত লোক, তোমালোকৰ যি যি দুৰ্দশা আহিব লাগিছে তাৰ কাৰণে হাহাকাৰেৰে ক্ৰন্দন কৰা। জাকুবে বাৰু সেই সময়ৰ ঈশ্বৰ বিশ্বাসহীন ধনী লোকক কৈ আছে নে ভৱিষ্যতৰ লোকৰ বাবে কথাখিনি লিখিছে? তেওঁ সেই সময়ৰ ধনী লোকসকলৰ বাবে সাৱধান বাণী শুনাইছে আৰু কথাখিনি আজিৰ যুগৰ বাবেও প্ৰযোজ্য। জাকুবে এই পত্ৰখন লিখিছিল 45 পৰা 50 চনমানৰ ভিতৰত। কিছুমানে 60 চনমান বুলিও কয়। কিন্তু 70 চনত ৰোমিয়াসকলে জেৰুজালেমৰ মন্দিৰ ধ্বংস কৰাৰ আগতে লিখা, গতিকে মন্দিৰ ধ্বংসৰ দিন চমু চাপি আহিছিল বুলি আমি বুজি পাওঁ। সেই ধ্বংস কাৰ্যৰ পাছত জেৰুজালেমত আৰু কোনো ধনী যিহুদী লোক বাকী থকা নাছিল। তেওঁলোকক বধ কৰা হৈছিল, নাইবা তেওঁলোকক দাহ কৰা হৈছিল। সকলো ধন সম্পত্তি তেওঁলোকৰ কাঢ়ি লোৱা হৈছিল, নাইবা ধ্বংস কৰা হৈছিল। গতিকে ভৱিষ্যতে ঘটিবলগীয়া সেই ধ্বংসলীলাৰ কথা মনত ৰাখিয়েই জাকুবে এই কথাবোৰ লিখিছিল। জাকুবে এই কথা জানিছিল, কাৰণ প্ৰভু যীশুৱে স্বৰ্গাৰোহণৰ আগে আগে এই ঘটনা সম্বন্ধে ভৱিষ্যতবাণী কৰি থৈ গৈছিল। প্ৰভু যীশুৱে কি কৈছিল? লুকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ। আৰু যেতিয়া জেৰুজালেমক সৈন্যবিলাকেৰে বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিলহি বুলি জানিবা। আৰু এই কথা সঁচাকৈ ফলিয়াইছিল 70 চনত। আৰু তাৰ আগে আগে জাকুবে মানুহবোৰক এনেদৰে সাৱধান কৰি দিছিল, হাহাকাৰেৰে ক্ৰন্দন কৰিব কৈছিল। 2 নম্বৰ পদ। তোমালোকৰ ধন সম্পত্তি গেলি পচি গ'ল, তোমালোকৰ কাপোৰ পোকে খোৱা হ'ল। প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰাগমনৰ পটভূমিত তেওঁলোকক এই বুলি সাৱধান কৰি দিয়া হৈছিল যে জাগতিক সা সম্পদবোৰ অসাৰ, কোনো কামত নাহিব। এই কথা শুনি কোনো ধনী মানুহে নিশ্চয় ভাল নাপাব। অৱশ্যে আজিৰ দৰে তেতিয়াৰ ধনীসকলেও জীৱনটো অনিশ্চয়তাৰে ভৰা বুলি জানিছিল, কাৰণ যিকোনো সময়তেই জীৱনৰ অন্ত পৰিব পাৰে। ভাল দিন থাকে, বেয়া দিনো থাকে। আমাৰ সকলোৰে জীৱনত নিশ্চয় এনেকুৱা অভিজ্ঞতা আছে। 3 নম্বৰ পদ। তোমালোকৰ সোণ ৰূপ মামৰে খোৱা হ'ল, আৰু সেইবোৰৰ মামৰে তোমালোকৰ বিপক্ষে সাক্ষ্য দিব
আৰু জুইৰ দৰে তোমালোকৰ মঙহকে খাব। তোমালোকে শেষ কালতহে ধন সাঁচিলা। জাকুবে কৈছে, তোমালোকে জানানে তোমালোকৰ সোণৰূপ কেনেকৈ নষ্ট হৈ যাব? কাৰণ তোমালোকো এদিন ধ্বংস হৈ মাটিৰ লগত মিলি যাবা। প্ৰভু যীশুৱে দিয়া দৃষ্টান্তৰ সেই ধনী মানুহ দুজনৰ জীৱনলৈও এই অভিশাপেই আহিছিল। দুয়োজনলৈ মৃত্যু আহিছিল আৰু মৃত্যুৱে নিশ্চিতভাৱে ধনী লোকক ধন সম্পত্তিৰ পৰা বিচ্ছিন্ন কৰে। এবাৰ এজন ধনী মানুহৰ মৃত্যু হ'ল। তেওঁৰ কোঠাৰ পৰা ডাক্তৰ আৰু উকিলজন বাহিৰ ওলাই আহিল। বাকী মানুহবিলাক বাহিৰত ৰৈ আছিল। উকিলজনে ৰৈ থকা মানুহবোৰৰ ফালে চালে। তেতিয়া এজনে আগবাঢ়ি গৈ সুধিলে, তেওঁ কিমান সম্পত্তি এৰি থৈ গ'ল? তেতিয়া উকিলজনে গহীনাই উত্তৰ দিলে, তেওঁ সকলো সম্পত্তি এৰি থৈ গ'ল, লগত একো লৈ যাব নোৱাৰিলে। এনেকৈয়ে ধন সম্পত্তি নষ্ট হৈ যায়, একো কামত নাহে। জাকুবে ঈশ্বৰ বিশ্বাসহীন ধনী লোকসকলক সমালোচনা কৰিছে কেৱল ধন সম্পত্তি জমা কৰি থকা কাৰণে। কাৰণ ধন সম্পত্তি নষ্ট হৈ যাব। মানুহে আজি 1 কোটি টকা উপাৰ্জন কৰিলেও সন্তুষ্ট নহয়, তেওঁক 2 কোটি লাগে। সাগৰৰ পানী খালে পিয়াহ নপলোৱাৰ নিচিনা কথা, বৰং পিয়াহ বাঢ়িহে যায়। ধনীসকলে ধন আহৰণ কৰি গৈ থাকে, কিন্তু কেতিয়াও সন্তুষ্ট নহয়। ঈশ্বৰে আমাক সাঁচিবৰ বাবে ধন সম্পত্তি দিয়া নাই, বিলাবৰ বাবে, আনক সহায় কৰিবৰ বাবেহে আমাক আচলতে ঈশ্বৰে ধন সম্পত্তি দিয়ে। খ্ৰীষ্টই কোৱা সেই দৃষ্টান্তৰ ধনী মানুহজনে ডাঙৰকৈ ভঁৰাল বনাব খুজিছিল নিজৰ শস্য আৰু খাদ্য সামগ্ৰী সাঁচি ৰাখিবৰ বাবে। কিন্তু আমি অলপহে খাব পাৰোঁ। এবাৰত এযোৰহে কাপোৰ পিন্ধিব পাৰোঁ। 1 কোটি টকা উপাৰ্জন কৰাৰ পাছত যদি আপুনি আৰু 1 কোটি উপাৰ্জন কৰিব ধৰে, সেই 1 কোটি টকা আপোনাৰ বাবে শিলৰ দম এটাৰ নিচিনাহে। সেইবোৰ আপুনি খাব নোৱাৰে, একো কামত নাহে। সেইকাৰণেই সেই মানুহজনক প্ৰভু যীশুৱে মূৰ্খ বুলি কৈছে। নিজৰ ভঁৰাল ভৰ্তি কৰি থকাতকৈ তেওঁ আনৰ ভঁৰাল পূৰাব পাৰিলেহেঁতেন। আজিকালি বহুতো ঠাইত শস্য পুৰি পেলোৱা হয়, যাতে শস্যৰ দাম বঢ়াই ৰাখিব পাৰি। কিন্তু সেই শস্যৰে কিমান দুখীয়া মানুহৰ পেট পূৰাব পৰা গ'লহেঁতেন, সেইটো মানুহে ভাবিয়েই নাচায়। 4 নম্বৰ পদ। চোৱা, তোমালোকৰ পথাৰৰ শস্য দোৱা বনোৱাবোৰৰ যি বেচ তোমালোকে প্ৰবঞ্চনা কৰি ৰাখি নিদিলা, সেই বেচেই আতাহ পাৰিছে। আৰু সেই দোৱাবিলাকৰ আৰ্ত ৰাও বাহিনীগণৰ প্ৰভুৰ কাণত পৰিল। ধনী মানুহবিলাকে ধন সম্পত্তি সাঁচি ৰখাৰ বাবেই সমালোচনা কৰিছে এনে নহয়, কিন্তু অসাধু উপায়েৰে ধন সংগ্ৰহ কৰাৰ বাবেও সমালোচনা কৰিছে। ধনী হ'বৰ কাৰণে তেওঁলোকে দুখীয়াক ডকাহকা দিছে। প্ৰভু যীশুৱে কোৱা সেই দৃষ্টান্তটোত সেই ধনী মানুহজনে তেওঁৰ মেজৰ পৰা উফৰি পৰা টুকুৰাবোৰ দুখীয়া মানুহজনক খাবলৈ দিছিল। তাত এটা গুৰুত্বপূৰ্ণ বাৰ্তা আছে। সেই দুখীয়া ভিক্ষাৰীজনক ধনী মানুহজনৰ পদূলিমুখত ৰখা হৈছিল, কাৰণ তেওঁৰ প্ৰতি ধনী মানুহজনৰ দায়িত্ব আছিল। হিতোপদেশ 22 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত এই বুলি লিখা আছে, ধনীয়ে দৰিদ্ৰবিলাকৰ ওপৰত প্ৰভুত্ব কৰে আৰু ধৰুৱা ধাৰ দিওঁতাৰ দাস হয়। ঈশ্বৰে ঈশ্বৰ বিশ্বাসহীন মানুহবোৰক দোষী ঘোষণা কৰে, তেওঁলোকে অসাধু উপায়েৰে ধন উপাৰ্জন কৰাৰ বাবে, বিশেষকৈ ঈশ্বৰৰ লোকসকলক দমন শোষণ কৰি। ঈশ্বৰে এতিয়া একো নকৰিব পাৰে, কিন্তু তেওঁ ভৱিষ্যতে সুদবিচাৰ কৰিবই। বেলেগক শোষণ কৰি, বেলেগক ঠগাই কোনোবাই যদি ধন গোটাই আছে, ঈশ্বৰে তেনে লোকৰ সুদবিচাৰ কৰিবই। এয়া ধনী মানুহৰ বাবে সাৱধানবাণী, বা আমাৰ সকলোৰে বাবেও সাৱধানবাণী। আমি কেনেকৈ ধন সংগ্ৰহ কৰোঁ আৰু খৰচ কেনেকৈ কৰোঁ। 5 নম্বৰ পদ। তোমালোকে পৃথিৱীত সুখ ভোগ আৰু ইন্দ্ৰিয় সুখাভিলাষেৰে দিন নিয়ালা। হত্যাৰ দিনা তোমালোকে নিজ নিজ হৃদয় তৃপ্ত কৰিলা। ধনীবোৰে ধন খৰচ কৰি থাকে পাপপূৰ্ণভাৱে। হিতোপদেশ 18 নম্বৰ অধ্যায়ৰ 11 পদত এই বুলি লিখা আছে, পাঠ কৰি দিছোঁ। ধনৱানৰ ধন সম্পত্তিয়েই তাৰ দৃঢ় নগৰ, আৰু সেয়ে তাৰ মানত ওখ গড়স্বৰূপ। আকৌ হিতোপদেশ 28 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত লিখা আছে, ধনী নিজৰ মানত নিজে জ্ঞানী, কিন্তু বুদ্ধিমান দৰিদ্ৰই তাক পৰীক্ষা কৰি উলিয়ায়। আচলতে প্ৰভু যীশুৱে উদাহৰণ দিয়া সেই ঈশ্বৰ বিশ্বাসহীন ধনী মানুহজনৰ এয়া ছবি। 6 নম্বৰ পদ। তোমালোকে ধাৰ্মিকক দোষী কৰি বধ কৰিলা, তেওঁ তোমালোকক প্ৰতিৰোধ নকৰে।
আমি আমাৰ চাৰিওফালে চালে এনেকুৱা লাগে যে সকলো ক্ষেত্ৰতে এদল লোকে যেন গোটেই নীতি নিয়ম আইন কানুন আদি নিজৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰি থাকে, ঈশ্বৰ বিশ্বাসী লোকক অসুবিধা দি থাকে। কিন্তু এদিন ঈশ্বৰে তেওঁলোকৰ বিচাৰ কৰিব। এদিন তেওঁলোকে তেওঁলোকৰ প্ৰতিফল হাতে হাতে পাব। প্ৰতিজন ধনী খ্ৰীষ্টীয় বিশ্বাসীয়ে আজি নিজক সোধা উচিত, মই মোৰ ধন সম্পত্তি কেৱল সাঁচি ৰাখিছোঁ নে ঈশ্বৰৰ ইচ্ছামতে ব্যৱহাৰ কৰিছোঁ? হিতুপদেশ 30 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত এই বুলি কোৱা হৈছে, অসাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা, মোক দৰিদ্ৰ বা ধনৱান নকৰিবা, মোৰ আৱশ্যকীয় আহাৰ মোক খাবলৈ দিয়া। আমাৰ প্ৰত্যেকৰে এয়েই প্ৰাৰ্থনা হোৱা উচিত। ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন। যিসকল খ্ৰীষ্টীয় বিশ্বাসী ধনী, যিসকলৰ বেংকত হয়তো যথেষ্ট টকা আছে, তেওঁলোকৰ বাবে জাকুবৰ পুস্তকত এটা বিশেষ বাৰ্তা আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে নিজকে সুধি চোৱা উচিত, যদি আজি প্ৰভু যীশু আহি যায়, তেনেহ'লে আমি আমাৰ বেংকৰ পাছবুকটো বা আমাৰ লকাৰত থকা মূল্যৱান বয় বস্তুবোৰ তেওঁক চাবলৈ দিমনে? আমি হয়তো আনৰ আগত কেতিয়াও নকওঁ আমাৰ ধন সম্পত্তি কিমান, কিন্তু আমি প্ৰভু যীশুৰ আগত এদিন সেই সকলোৰে হিচাপ দিব লাগিব। আমি আমাৰ ধন সম্পত্তি কেনেদৰে ব্যৱহাৰ কৰি আছোঁ, কি কামত ব্যৱহাৰ কৰি আছোঁ, তাৰ হিচাপ এদিন দিবই লাগিব। আমি বেছি ধনীও নালাগে আৰু দুখীয়াও হ'ব নালাগে। আমাৰ প্ৰয়োজনখিনি মাথোন আমি পাই থাকিব লাগে। বাইবেলে আমাক এনে মনোভাৱেৰে জীয়াই থাকিবলৈ শিকায়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ চৰণত। প্ৰভু, তোমাৰ পবিত্ৰ বাক্যৰ যোগেদি প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমানসকল দৰ্শকসকল আছে, তেওঁলোকে যিবোৰ কথা শিকিছে প্ৰভু, সেইবোৰ যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব তেনে আশীৰ্বাদ কৰিবা। আৰু লগতে প্ৰভু, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আমাৰ প্ৰত্যেকৰে যি সম্পত্তি আছে সেই সকলোবোৰতে যাতে আমি প্ৰভু তুমি যেনেদৰে আমাক প্ৰত্যেককে দান কৰিছা প্ৰভু, সেই সকলোতে যাতে আমি সন্তুষ্ট থাকি যাতে আমি আনকো তাৰ যোগেদি প্ৰভু সহায় কৰিবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু আমি সকলোৱে যে এক সমান হয় প্ৰভু তোমাৰ দৃষ্টিত, তাক যাতে প্ৰত্যেকে বুজি পাব পাৰোঁ আৰু তোমাৰ চৰণত যাতে আমি ওচৰ চাপি আহিব পাৰোঁ আৰু একে ভাই ভনী হৈ মিলা প্ৰীতিৰে যাতে চলিবলৈ প্ৰভু পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনলৈ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 6টা নং। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, ৰোমিয়াসকলে জেৰুচালেম মন্দিৰ কেতিয়া ধ্বংস কৰিছিল? অপশ্যন এ 70, অপশ্যন বি 50, অপশ্যন চি 45, অপশ্যন ডি 40। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।